আজি 5 সেপ্টেম্বৰ অৰ্থাৎ আজি শিক্ষক দিৱস আৰু আজিৰ এই পবিত্ৰ দিনটোতেই দুগৰাকী শিক্ষকৰ জীৱন গাথা আপোনালোকৰ সন্মুখত কম। আজি এই পবিত্ৰ দিনটোতেই দুগৰাকী শিক্ষকৰ চকুত চকুলো। এগৰাকী শিক্ষকে 35 বছৰ ধৰি শিক্ষকতা কৰিলে কিন্তু আজি পৰ্যন্ত নাপালে কোনো ধৰণৰ মাননি আৰু আন এগৰাকী শিক্ষকে 22 বছৰ ধৰি শিক্ষকতা কৰিলে কিন্তু তেওঁ কোনো মাননি নাপালে, অৱসৰ গ্ৰহণ কৰিলে আৰু এখন চাইকেল লৈ এগৰাকী শিক্ষকে জীৱন চলাই আছে। আৰু আন এগৰাকী শিক্ষকে আজি এখন কিতাপৰ দোকান দিবলগীয়া পৰিস্থিতি আহি পৰিছে। আজি কান্দিছে সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ জীৱনৰ কথা কয় আৰু তেওঁলোকৰ জীৱনৰ এই কাহিনী শুনিলে আপুনিও কিন্তু আবেগিক হৈ পৰিব। এনে ধৰণৰ শিক্ষকসকলে যি ধৰণৰ অৱদান আগবঢ়ায় আচলতে সেয়া কিন্তু মানিবলগীয়া। আপুনি কি ভাবে এনে ধৰণৰ শিক্ষকৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰাটো আপুনি সচেতন নাগৰিক হিচাপে আপোনাৰ যি মন্তব্য কি ভাবে আপুনি কমেণ্টত কিন্তু লিখিবলৈ নাপাহৰিব। আহকচোন জানো আজি এই দুগৰাকী শিক্ষকৰ জীৱন গাথা। শিক্ষক দিৱসৰ দিনটোতেই দুগৰাকী শিক্ষকৰ জীৱন গাথা। দুগৰাকী শিক্ষকৰ জীৱনী শুনিলে আবেগিক হৈ পৰিব আপুনি। নগাঁৱৰ প্ৰবীণ কুমাৰ কটকীয়ে 35 বছৰ বিনা বেতনে শিক্ষকতা কৰিলে। মৰাণৰ শিক্ষক নীলমণি গগৈয়ে 22 বছৰ শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিলে কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ মাননি নাপালে দুই শিক্ষকে। হয়, আজিৰ এই পবিত্ৰ দিনটোত এইদৰে এজন শিক্ষাগুৰুৰ চকুত চকুলো দেখিবলৈ পোৱা গৈছে। নগাঁৱৰ পুৰণিগুদামৰ প্ৰবীণ কুমাৰ নামৰ এগৰাকী শিক্ষকে বিগত 35 বছৰে বিনা বেতনে শিক্ষকতা কৰি আজি পৰ্যন্ত কোনো ধৰণৰ স্বীকৃতি পাবলৈ সক্ষম নহল। চামুগুৰিৰ আমনি মাধৱদেৱ হাইস্কুলৰ প্ৰতিষ্ঠা কালৰে পৰাই 35 বছৰ কাল বিদ্যালয়খনতে শিক্ষকতা কৰি বিনা বেতনে প্ৰধান শিক্ষকৰ পদৰ পৰা অৱসৰ লাভ কৰি দুৰ্বিষহ জীৱন অতিবাহিত কৰিছে এগৰাকী প্ৰবীণ কুমাৰ কটকীয়ে। আৰু বৰ্তমান সময়ত পুৰণিগুদামত এখন সৰু কিতাপৰ দোকান দিয়ে নিজৰ সময়খিনি অতিবাহিত কৰে, লগতে নিজৰ পৰিয়াল পোহপাল দিছে এগৰাকী মহান শিক্ষকে। প্ৰায় 35 বছৰ বুলি ক'ব পাৰোঁ। আপুনি বিনা বেতনে আপুনি কৰিছিলে? বিনা বেতনে কৰিলোঁ। এতিয়া আপুনি কেনেধৰণে কি কৰি চলি আছে ছাৰ? মই বৰ্তমান স্কুলৰ চাকৰি মোৰ 2004 শেষ হ'ল, গতিকে মই চলিবৰ কাৰণে চিন্তা কৰি এখন কিতাপৰ দোকান আৰম্ভ কৰিলোঁ। সেই কিতাপৰ দোকানখন আৰম্ভ কৰি বৰ্তমানলৈকে মোৰ কিতাপৰ দোকান চলি আছে আৰু সেইখনৰ ওপৰতে মই বিশেষকৈ চলি আছোঁ। আপুনি ক'ত আছে কিতাপৰ দোকানখন? মোৰ কিতাপৰ দোকানখন পুৰণিগুদামতে আছে। পুৰণিগুদামখন মানে টাউন বুলি বা এতিয়া টাউন বুলি কোৱা আগতে কেৰাপতি বুলি কৈছিলে, এতিয়া পুৰণিগুদাম টাউন যিখন বজাৰ য'ত বহিছে বৰ্তমান সেইখিনিতে আছে। আপুনি অনিৰ্বাণ যিটো গোষ্ঠী কাৰ্যালয় আছে তাৰ কাষতে মোৰ দোকান। কেনেকুৱা লাগিছে আপুনি যিহেতু 35 বছৰ ধৰি আপুনি বিনা বেতনে আপুনি চাকৰি কৰিছিলে, ছাত্ৰ ছাত্ৰীক আপুনি শিক্ষাদান দিছিলে, আপুনি কেতিয়াবা আপোনাৰ দুখ লাগে নে? যিহেতু আজিৰ দিনত বহুত মই দুখ অনুভৱ নকৰোঁ, কাৰণ মই যিখিনি কৰিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বা অঞ্চলৰ বাবে বা শিক্ষাৰ বাবে সেইখিনি মই কষ্টৰ মাজেদি কৰিলোঁ। সেই কষ্টৰ মাজেদি যেতিয়া কাম কৰা যায় তাৰ পৰা এটা আনন্দ পোৱা যায় আৰু সেই বিমল আনন্দ মই লাভ কৰোঁ। আজিও মাজে মাজে মই সেই অতীতৰ কথা স্মৰণ কৰি মোৰ আনন্দহে লাগে, মোৰ কোনো দুখ বা আক্ষেপ নাই। মই চৰকাৰৰ ওচৰত আহ্বান জনাবলৈ বিচাৰিছোঁ যে আমাৰ যিবিলাক শিক্ষাৰ দিশত সমস্যা আছে সেই সমস্যাবিলাক গুৰুত্ব সহকাৰে বিবেচনা কৰি চৰকাৰে এই যিসকল শিক্ষকৰ সমস্যা সেই সমস্যাবিলাক শীঘ্ৰে দূৰ কৰাৰ বাবে চৰকাৰে কাম হাতত ল'ব। মই সেইটো আশা কৰিছোঁ যাতে তেওঁলোকৰ দুখ দুৰ্গতিবিলাক নাইকিয়া হৈ যায়। এইবাৰ চাওক এগৰাকী শিক্ষকলৈ, নাম হৈছে নীলমণি গগৈ। নীলমণি গগৈৰ জীৱন গাথা পোহৰলৈ আহিছে। 1982 চনৰ পৰা শিক্ষকতা কৰি 22টা বছৰত বিনা বেতনৰে অৱসৰ গ্ৰহণ কৰিছে শিক্ষকগৰাকীয়ে। শিলপুটা ছাত্ৰী কল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক নীলমণি গগৈৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে আপোনাক আৱেগিক কৰিব। 22টা বছৰ শিক্ষকতা কৰিলে। ছাত্ৰ ছাত্ৰীসকলক মানুহ বনাব লাগে এই উদ্দেশ্যৰে তেওঁ শিক্ষকতা সেৱা আগবঢ়াইছিল।
পৰিয়ালৰ আৰ্থিক অনাটনৰ মাজেৰে তেওঁ জীৱন সংগ্ৰাম চলাই নিছে এখন চাইকেলকে সাৰথি কৰি শিক্ষকজনে ৭৯ বছৰ পাৰ কৰিলে অৱশ্যে আক্ষেপ নাই শিক্ষকজনৰ আৰ্থিক অনাটন পৈতৃক সম্পত্তিক বন্ধকত ৰাখি হলেও জীৱন চলাই গৈছে শিক্ষকজনে এই মহান শিক্ষকগৰাকীক আজি নিজা বাসগৃহলৈ আহি বিভিন্নজনে সম্বৰ্ধনা জ্ঞাপন কৰিছে শিক্ষক শ্ৰীযুত নীলমণি গগৈ ছাৰক লগ পাই মই অতিশয় মানে আনন্দ আৰু আপ্লুত হ'লোঁ এইটো কাৰণে যে তেখেত বিনা বেতনে নিজৰ শিক্ষকতা বৃত্তি ইমান ধুনীয়াকৈ পৰিচালনা কৰিলে আৰু সমাজ জীৱনলৈ তেওঁ যিখিনি অনুদান দিলে তাক লৈ মই যথেষ্ট সুখী আৰু সেইকাৰণে মই ইমান ভিতৰুৱা অঞ্চলত আহি আজি শিক্ষক দিৱসৰ দিনা তেখেতক লগ পাবলৈ মই ইয়ালৈ আহিলোঁ আৰু তেখেতক লগ পাই সঁচাকৈ মই যিধৰণে শুনি আছিলোঁ ইমান দিনে সেই বস্তুটো চকুৰে দেখি বৰ ভাল লাগিলে আৰু সেইকাৰণে ছাৰৰ পৰা এটা আশীৰ্বাদ গ্ৰহণ কৰি গ'লোঁ মোৰ নামটো শ্ৰী নীলমণি গগৈ মই 1982 মানে ছাত্ৰ কল্যাণ হাইস্কুলখনৰ প্ৰতিষ্ঠা কৰিছিলোঁ বিনা বেতন কৰিছিলোঁ আমি 1985ত আমি এধক বুলি এটা গ্ৰাণ্ট আছিলে এধক গ্ৰাণ্ট পাইছিলোঁ বিদ্যালয়খন বৰ্তমান বন্ধ হৈ আছে বন্ধ হৈ গ'ল এনৰলমেণ্টটো অকণমান কম আছিলে আৰু অলৰেডি এফিলিয়েশ্যনটো হৈ গৈছিলে পাৰ্টিকুলাৰটো চব কল কৰিছিলে কল কৰিলেও এনৰলমেণ্টৰ কথা আছে এইবিলাক ছোৱালীৰ কথা আছে 21-22 বছৰ হ'ব ঘৰখনৰ সমস্যা হয় ঘৰখনৰ সমস্যা আওকাণ কৰি হ'লেও চলাব লাগিব কাৰণ কথা হ'ল কি অফিচলৈ যাবই লাগিব আৰু অফিচিয়েল কিছুমান গাইডলাইনছ মেইনটেইন কৰিবই লাগিব আৰু নিজৰ পইচা খৰচ কৰিবলৈও যাব লাগিব কাৰণ এখন সমাজত তাত টেংগল হৈ আছে সেইখিনি নিজেই মেকআপ কৰি নিবই লাগিব আৰু অঞ্চলটো আগুৱাই নিয়াত যত্ন কৰিবই লাগিব কেতিয়াবা যদি পইচাও কম হৈ যায় মই মাটি বন্ধক দি হ'লেও গুৱাহাটীলৈ গুচি যাম এনেকুৱা অৱশ্যে কামটো হওক কাৰণ স্কুল হ'ব লাগে আগৰ শিক্ষা আৰু এতিয়া শিক্ষাৰ মাজত এটা পাৰ্থক্য থকা নহয় আছে আমি যদি পাঠ্যক্ৰম অনুযায়ী শিক্ষাটো আমি দিওঁ তেতিয়াহ'লে ভাল হয় আগৰ শিক্ষাবিলাক ভাল আছিলে আৰু সেইবিলাকৰ চিলেবাছ নোহোৱাকৈ নতুনকৈ গোটেই ৰিডিং গোটেই কিতাপখনেই পঢ়িব লগা হৈছিলে আৰু সেইকাৰণে আগৰ ল'ৰা ছোৱালীবিলাক খুব মেৰিটাইজ আছিলে এতিয়া যদিও ষ্টেণ্ড কৰিছে ষ্টেণ্ড কৰা বহুত হৈ গ'ল এতিয়া হাজাৰটা হৈ গ'ল আগতে ষ্টেণ্ড কৰিছিল আমাৰ দিনত ষ্টেণ্ড কৰিলে 20টা ল'ৰাই ষ্টেণ্ড কৰিব যে আমুকটো লেচন পৰা আমুক নম্বৰ আহিবই যি ল'ৰাই ভালকৈ মাৰিলে পঢ়ে তেতিয়াহ'লে সি ষ্টেণ্ড কৰিব এটা থাৰ্ড দিনৰ কোনো কথাই নাই মই আমাৰ একে লেভেলৰ মোৰ বন্ধু কিছুমান আছে তেখেতলোকে টেনশ্যন লৈ আছে অৱশ্যে মই বেয়া নাপাওঁ মই মানে কথা হ'ল কি মই নোৱাৰিলোঁ কিবা এটা কাৰণত তেখেতলোকে হৈ গ'ল তেখেতলোকৰ ভাগ্য আছিলে মোৰ ভাগ্য নাই মই তেনেকৈ ভাগ্য বুলি মই ধৰি লওঁ কিন্তু তাৰপিছত মই চেষ্টাটো অব্যাহত ৰাখোঁ মই 79 ইয়েছ বৰ্তমান এই মহান দুই শিক্ষকলৈ আমিও শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে শ্ৰদ্ধা জনাইছোঁ